সোণ হীৰাতকৈও মূল্যৱান সুগন্ধি গছ। সুগন্ধিৰ এই গছজোপাই এতিয়া অসমৰ কৃষকলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা। গ্ৰাম্য অৰ্থনীতিলৈ মহাবিপ্লৱৰ সম্ভাৱনা কঢ়িয়াই অনা এই গছজোপাৰ প্ৰতিটো অংশতেই আছে অৰ্থনৈতিক মূল্য। আৰু প্ৰথমবাৰৰ বাবে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে ভাৰত চৰকাৰে। যোৰহাটৰ তিতাবৰত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা হৈছে সাঁচি খেতিৰ গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ। সদৌ সাঁচি খেতিয়ক সংস্থা অসমৰ সহযোগত কৰ্ণাটকৰ ভানাডুগুৰিৰ উদ্যোগত আৰম্ভ হৈছে এই প্ৰকল্প। কেন্দ্ৰটোত ভেঁকুৰ সংক্ৰমণ নোহোৱা সাঁচি গছত বৈজ্ঞানিক পদ্ধতিৰে কৃত্ৰিমভাৱে সংক্ৰমণ সৃষ্টি কৰা প্ৰশিক্ষণ আৰু গৱেষণা চলিব। আৰু ইয়াৰ ফলত সাধাৰণ সাঁচি গছকো কম সময়ৰ ভিতৰতে মূল্যৱান অগৰু গছলৈ ৰূপান্তৰ কৰাৰ সম্ভাৱনাৰ সৃষ্টি হৈছে। আৰু এই সন্দৰ্ভত চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন। হয়, বিগত কেইবাদিনো আপোনালোকে নেতিবাচক বা জনক ইতিমধ্যে আপোনালোকে বাতৰি পাই আছে, আৰু তেনেধৰণৰ আচলতে আমিও বাতৰি পৰিৱেশন কৰি আছোঁ। কাৰণ যোৰহাটত ড্ৰাগছই হওক, নাৰী কেলেংকাৰী, বিভিন্ন ধৰণৰ আচলতে যিখিনি নেতিবাচক বাতৰি সেইখিনি আমি দিবলৈ বাধ্য হৈছিলোঁ। আপোনালোকে সেই তেনেধৰণে আচলতে বাতৰিখিনি পাই আছে। কিন্তু আজি আমি এটা খুব আশাব্যঞ্জক, খুব এটা ভাল লগা খবৰ, খুব এটা ইতিবাচক খবৰ লৈ আমি আহিছোঁ। এজোপা গছৰ কথা ক'বলৈ আহিছোঁ যে গছজোপা অতি ইমান মূল্যৱান, হীৰা আৰু সোণতকৈ আচলতে বেছি মূল্য আছে গছজোপাৰ। আৰু সেই গছজোপা পোৱা যায় অসমত। অসমত ক'ত পায়? বিভিন্ন জেগাত পায়, কিন্তু আটাইতকৈ বেছি প্ৰচুৰ পৰিমাণে এই গছজোপা থাকে শিৱসাগৰ জিলা, গোলাঘাট জিলা আৰু যোৰহাট জিলা। যোৰহাট আৰু শিৱসাগৰ তিনিখন ডিষ্ট্ৰিক্টতে আচলতে জিলাতে অধ্যুষিত অঞ্চল বুলি কোৱা হয় গছজোপাৰ। আটাইতকৈ প্ৰচুৰ পৰিমাণে এই গছজোপা আচলতে তাতে পোৱা যায়। এই গছজোপা এটা কাৰণে মূল্য আছে, তাত এটা ভেঁকুৰ হয়, এই ভেঁকুৰ সৃষ্টি হয়। এই ভেঁকুৰটোৰ আচলতে তাত সৃষ্টি হোৱাৰ পিছতেই এই গছজোপাৰ আচলতে দামটো বেছি হৈ যায়, মূল্যটো বেছি হৈ যায়। এই গছজোপাৰ মূল্য বিদেশত কোটি কোটি টকাত আচলতে ইয়াৰ মূল্য হয়। আৰু বিদেশৰ ইতিমধ্যে ইয়াৰ যিটো বজাৰ, বহু বিদেশত ইতিমধ্যে তাৰ এখন বজাৰ দখল কৰি আছে অসমৰ। চাহৰ যদি 100 টকা চাহত উৎপাদন হয়, এই গছজোপাৰ আপোনাৰ 500 টকা আচলতে ইয়াৰ মূল্য আছে, গড়ে যদি আমি চোৱা যায়। আৰু মই কৈছোঁ যে এই গছজোপা আমাৰ তিনিখন জিলাত বেছিকৈ পোৱা যায়। আৰু আটাইতকৈ ভাল লগা কথা, এই অঞ্চলবিলাকত আচলতে এই যিখন জিলাৰ কথা কৈছোঁ, এই জিলাকেইখনত আচলতে নেচাৰেল হিচাপে আচলতে প্ৰাকৃতিকগত হিচাপে আচলতে গছজোপাৰ ইয়াৰ যিটো মানে ফাংগাছ, যিটো ভেঁকুৰ আচলতে প্ৰাকৃতিকগত হিচাপে এই অঞ্চলবিলাকত পোৱা যায়। কিন্তু বহু জেগাত আছে আৰু গছজোপা আছে, কিন্তু তাত কিন্তু পোকে নধৰে বা তেনেকুৱা ধৰণৰ ভেঁকুৰ নহয়। আৰু সেই অঞ্চলবিলাকত আচলতে গছজোপা আচলতে মূল্য নাইকিয়া হৈ পৰে তেতিয়া। আৰু বহু মানুহে কয় যে আমাৰ ঘৰত এনেকুৱা গছ আছে, কিন্তু ইয়াৰ কোনো মূল্য নাই। আজগা সদৌ অসম সাঁচি খেতিয়ক সন্থাৰ সম্পাদক বিকাশ বৰা অধিবক্তা ওৰফে অধিবক্তা তেওঁ মোৰ লগত আছে। আৰু এই অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আচলতে প্ৰথমবাৰ সাঁচি ক্ষেত্ৰখনত লাগি আচলতে যথেষ্টখিনি কাম কৰিছে। আৰু ভাৰত চৰকাৰেও বহু ক্ষেত্ৰত স্বীকৃতি প্ৰদান কৰিছে। আৰু এই ক্ষেত্ৰত আজি আপোনালোকে যিটো পদক্ষেপ, ভাৰত চৰকাৰে যিটো পদক্ষেপ গ্ৰহণ কৰিলে, আজি প্ৰথমবাৰৰ বাবে আপোনালোকে গৱেষণা আৰু ট্ৰেইনিং চেণ্টাৰ এটা মুকলি কৰিছে। আৰু সমগ্ৰ অঞ্চলটোৰ কাৰণে এটা ভাল খবৰ। আৰু য'ত আচলতে সাঁচি খেতি হয় বা সাঁচি গছ আছে, সেই অঞ্চলবিলাকে যদি প্ৰাকৃতিকগতভাৱে যদি সাঁচি উৎপন্ন নহয়, তেতিয়া সেই অঞ্চলবিলাকৰ কাৰণে খেতিয়কসকলে খুব এটা ভাল খবৰ লৈ আপোনালোকে লৈ আহিছে। কি ক'ব এই মুহূৰ্তত? নিঃসন্দেহে আজিৰ দিনটো ভাৰতৰ, বিশেষভাৱে অসমৰ সাঁচি খেতিয়কৰ আৰু সাঁচিৰ জগতখনৰ কাৰণে বা সাঁচি ক্ষেত্ৰখনৰ কাৰণে এটা অতি ভাল লগা খবৰ। বিশ্বত প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰে এটা প্ৰাইভেট আৰু আজগা আৰু বনদুৰ্গী জইণ্টলি যি 10 বছৰ আমি কৃত্ৰিম ভেঁকুৰ প্ৰজননৰ দ্বাৰা কেনেকৈ সাঁচি গছত আগৰ উৎপাদন কৰিব পাৰি আৰু তাৰ কেনেকৈ কোৱালিটি পাব